প্ৰতিশ্ৰুতি ৰাইজক দিছিলো। এটা হ'ল যে চৰকাৰ যদি শাসনলৈ উভতি আহে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিয়াৰ বাবে চেষ্টা কৰিম। আনটো প্ৰতিশ্ৰুতি আছিলে সেই সময়ত অসমৰ মহিলা সমাজ মাইক্ৰ' ফাইনেন্সৰ লোনেৰে ঋণেৰে ভাৰাক্ৰান্ত হৈ আছিল আৰু তেওঁলোকক আমি এই ঋণৰ বোজাৰ পৰা মুক্তি দিম। আজিৰ 2026 চনত নহয় 2021 চনত যিকোনো মানুহে যদি এই দুটা কথা শুনে তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া হ'ব অসম্ভৱ। দ্বিতীয় প্ৰতিক্ৰিয়া হ'ব যে ই ভোটৰ বাবে ৰাজনীতি কৰা হৈছে। তৃতীয় প্ৰতিক্ৰিয়া হ'ব যে ভোটাৰক প্ৰলোভন দেখুৱাবলৈ চেষ্টা কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি ঘোষণা পত্ৰ আছিলে তাত আমি উল্লেখ কৰিছিলো যে আমি 2 লাখ কৰ্ম সংস্থাপনৰ সৃষ্টি কৰিম। কাৰণ আমাৰ নিজৰ দলৰ ভিতৰ চৰাটো মানুহৰ মাজত আমাৰ নেতৃবৃন্দৰ মাজত মতৰ ভিন্নতা আছিলে আৰু সকলোৱে কৈছিল যে এনেকুৱা যদি আমি প্ৰতিশ্ৰুতি দিওঁ পিছলৈ আমি ইলেকশ্যন খেলাত অসুবিধা হ'ব। 2 লাখ কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতিক মই মোৰ নিৰ্বাচনী বক্তব্যত 1 লাখ চৰকাৰী চাকৰিলৈ ৰূপান্তৰ কৰিছিলো। ইলেকশ্যনত আমি বিজয়ী হৈছিলো আৰু সকলোৱে আমাক কৈছিলে যে এই দুটা প্ৰতিশ্ৰুতি কোনো কাৰণতে চৰকাৰে পূৰণ কৰিব নোৱাৰে। অন্ততঃ প্ৰথম 2 বছৰ বিৰোধী পক্ষই প্ৰতিখন বিধানসভাতে আমাক জবাবদিহি কৰিছিল যে এই পৰ্যন্ত কিমান নিযুক্তি দিয়া হ'ল। আমি নিষ্ঠাৰে সৈতে সততাৰে সৈতে আমি আমাৰ কাম আৰম্ভ কৰিছিলো আৰু প্ৰথম 3টা বছৰৰ ভিতৰতে আমি 2টা লক্ষ্যত উপনীত হৈছিলো। প্ৰথম, অসমৰ আই মাতৃসকলক যিসকলে 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত ঋণ লৈছিলে তেওঁলোকক আমি ঋণৰ পৰা মুক্ত কৰি বেংকৰ পৰা NOC তেওঁলোকৰ হাতত অৰ্পণ কৰিছিলো আৰু প্ৰথম 3টা বছৰতে আমি 1 লাখ নিযুক্তিৰ মাইলৰ খুঁটা আমি স্পৰ্শ কৰিছিলো। অৰ্থাৎ প্ৰতিশ্ৰুতি আছিল 5 বছৰত আমি 1 লাখ নিযুক্তি দেওনা আমি পাৰ কৰিছিলো প্ৰথম 3টা বছৰত। আৰু আজি 5টা বছৰ পিছত যেতিয়া আমি আমাৰ কাৰ্যকালৰ অন্তিম দিনকেইটাত উপস্থিত হৈছো আৰু শেষ নিযুক্তি সভাত আমি আহি উপস্থিত হৈছো, মই অত্যন্ত গৌৰৱেৰে সৈতে অথচ বিনম্ৰতাৰে মই অসমৰ ৰাইজক জনাব খোজো যে আমি 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলো আৰু আমি 1,64,423 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিলো। ৰাজনীতি কৰা ব্যক্তিয়ে যিমান প্ৰতিশ্ৰুতি দিয়ে
প্ৰতিশ্ৰুতি দি 50-60 হাজাৰত সামৰণি মাৰিব পাৰিলোহেঁতেন। কাৰণ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি আজিলৈকে অসমত যিমান চৰকাৰ হৈছে কাৰো কাৰ্যকালতে 25,000 20,000তকৈ বেছি নিযুক্তি কেতিয়াও দিয়া হোৱা নাছিল। আজি আমি সকলো অভিলেখ ভংগ কৰিলো। 1,64,423টা নিযুক্তি আমি সমাপন কৰিলো। আৰু অকল আমি নিযুক্তিৰ প্ৰক্ৰিয়া সমাপন কৰা নাই, তাত এটা ডাঙৰ বিশেষণ জড়িত হৈ আছে। নিযুক্তি নহয়, নিকা নিযুক্তি। আগতে চৰকাৰে নিযুক্তি দিছে 20,000, 15,000, 22,000, কিন্তু কোনো মুখ্যমন্ত্ৰীয়ে মা কামাখ্যা মন্দিৰৰ ফালে চাই আৰু পবিত্ৰ বৰদোৱা সত্ৰৰ ফালে চাই ডাঠি ক'ব নোৱাৰে যে এটকাৰো লেনদেন নকৰাকৈ দিয়া এইটোৱে ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ নিযুক্তি। আৰু আজি আমি গৌৰৱেৰে কওঁ যে এই সমস্ত নিযুক্তিৰ প্ৰক্ৰিয়াত অসন্তুষ্ট হৈ এজন ব্যক্তিয়ে চাকৰি নোপোৱা এজন ব্যক্তিয়ে হাইকোৰ্টত যোৱা নাই। বৰঞ্চ মোক লগ পালে সোধে যে মামা এডিআৰি আৰু নিযুক্তি কেতিয়া হ'ব, পুলিচৰ আৰু নিযুক্তি কেতিয়া হ'ব, টেটৰ নিযুক্তি আৰু কেতিয়া হ'ব। অৰ্থাৎ সকলোৱে আজি বিশ্বাস কৰে যে অসমত অকল নিযুক্তিয়ে হোৱা নাই, নিকা নিযুক্তি হৈছে। আমাৰ দৰে ৰাজ্য এখনত, যিখন ৰাজ্যত প্ৰতিটো চৰকাৰী চাকৰিৰ এটা দাম ঠিক হৈছিল, চৰকাৰী চাকৰি নহয়, অংগনবাদী কৰ্মীৰ পৰা আশা কৰ্মীৰ চাকৰিৰো অসমত দাম আছিলে। হোটেলত গ'লে যেনেকে চাহৰ দাম লিখা থাকে, চিংৰাৰ দাম লিখা থাকে, জিলাপিৰ দাম লিখা থাকে, চাওমিনৰ দাম লিখা থাকে, মমোৰ দাম লিখা থাকে, অসমত ACS অফিচাৰৰ দাম আছিলে, APSৰ দাম আছিলে, শিক্ষকৰ দাম আছিলে, চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ দাম আছিলে, আনকি অংগনবাদী কৰ্মীগৰাকীৰ চাকৰিৰো এটা দাম আছিলে। আজি কোনেও এটকাও লোৱাৰ সাহসো কৰিব নোৱাৰে। আমি অসমখনক পংকিলতা আৰু দুৰ্নীতিৰ পৰা এক নিকা নিযুক্তিলৈ আমি লৈ আহিবলৈ সক্ষম হলো। আৰু ই বহু দিনলৈ অসমৰ ইতিহাসৰ বাবে এই অভিজ্ঞতা এক বিৰল আৰু অবিস্মৰণীয় অভিজ্ঞতা হিচাপে থাকি যাব। যিখন অসমত কংগ্ৰেছৰ দিনত নিযুক্তি হোৱা লোকসেৱা আয়োগৰ অধ্যক্ষ জেললৈ যাবলগীয়া হয়, সেইখন অসমত 1,65,000 চাকৰিত এটকাৰো লেনদেন নহয়, কি আমাৰ ৰাজ্যৰ প্ৰশাসনীয় ইতিহাসৰ বাবে এক অবিস্মৰণীয় আৰু ঐতিহাসিক উদাহৰণ হৈ থাকি যাব। 2011 চনত ৰাজ্যৰ শিক্ষামন্ত্ৰী হিচাপে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোক নিকা কৰাৰ বাবে মই প্ৰচেষ্টা চলাইছিলো। ভগৱানৰ আশীৰ্বাদত, অসমৰ ৰাইজৰ আশীৰ্বাদত মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত আজি অসমৰ প্ৰতিটো বিভাগতে
65, গতিকে 65,000 নতুন নিযুক্তি, 60,000 নহয় হলে 70,000 হবগৈ, কিন্তু 60,000 হোৱাৰ কোনো সম্ভাৱনা নাথাকে। এই যুৱক যুৱতীসকল আজি আৰু অহাকালি চৰকাৰৰ লগে লগে অসমত ঔদ্যোগিকৰণৰ এক নতুন পৰিৱেশ সৃষ্টি হৈছে। যুৱক যুৱতীসকলৰ মাজলৈ আস্থা আৰু বিশ্বাস উভতি আহিছে। শিক্ষা ব্যৱস্থাক উদ্যমিতা আৰু স্কিলৰ সৈতে জড়িত কৰি প্ৰতিজন যুৱক যুৱতীক কৰ্মক্ষম কৰি গঢ়ি তোলাৰ নতুন প্ৰয়াস আৰু প্ৰচেষ্টা আমাৰ ৰাজ্যত আৰম্ভ হৈছে। আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা উভতি অহাৰ লগে লগে অসমখনৰ পৰা আন্দোলনৰ পৰিৱেশ নোহোৱা হৈছে। প্ৰতিজন ল'ৰা ছোৱালীয়ে এডিআৰই, পুলিচ, টেট, অধ্যাপক, অধ্যাপিকা, ইঞ্জিনিয়াৰ, অভিযন্তা, ডক্তৰ আৰু নিজকে ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা কৰাৰ এক নতুন প্ৰতিযোগিতা আমাৰ ৰাজ্যখনত আৰম্ভ হৈছে। অসমে 1950 চনত ভূমিকম্প দেখিছিলে। তাৰ পিছত ভাৰত পাকিস্তানৰ যুদ্ধ, চীনৰ আক্ৰমণ, বিদেশী নাগৰিক বহিষ্কাৰৰ আন্দোলন, আলফা NDFBৰ মিলিটেঞ্চি আৰু কভিডলৈ অসমৰ আকাশৰ পৰা অন্ধকাৰৰ কলীয়া ডাৱৰবোৰ কেতিয়াও আঁতৰি যোৱা নাছিলে। পৰম পিতাৰ অনুগ্ৰহত 2021 চনৰ পৰা যোৱা 5টা বছৰত আমি অসমৰ আকাশত ডাৱৰ দেখা নাছিলো। আমি অসমৰ আকাশত প্ৰতিদিনে সূৰুজৰ পোহৰ দেখিছিলো। আমি যোৱা 5টা বছৰত এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিছিলো।